নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত দুটা ভেৰি ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম, স্পেচিয়েলি SSC GD এক্সামৰ বাবে। তো SSC GDত এইকেইদিন যিকেইদিন এক্সাম হ'ল গোটেইকেইটা শিফ্টতে প্ৰায় ইয়াৰে পৰা কুৱেশ্যন সুধিছে। গতিকে বলক পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু চেঞ্চাছ 2011 অৰ্থাৎ লোকপিল 2011 বিষয়ে আমি টপ 50টা MCQ ডিছকাছ কৰোঁ। ইয়াৰ লগতে আপোনালোকে যদি আমাৰ চেনেলটোৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন ল'ব বিচাৰে 2025 চনৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন ল'ব পাৰে। তো ইয়াৰে পৰা যথেষ্ট কুৱেশ্যন কমন অহা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। গতিকে এই বুকলেটখন ল'ব বিচাৰিলে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF-খন আপোনালোকে পাৰচেছ কৰিব পাৰে। প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ডিউৰেশ্যন অফ দ্য ফাৰ্ষ্ট 5-year প্লেন ইন ইণ্ডিয়া। তো ভাৰতৰ প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা কোনখিনি আছিলে? তো ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমাটো আছিলে 1951 চনৰ পৰা 1956 চনলৈ। নেক্সট কুৱেশ্যনটো হৈছে ডেভেলপিং প্ৰাইমেৰী চেক্টৰ্ছ লাইক এগ্ৰিকালচাৰ ৱাজ দ্য মেইন অবজেক্টিভ অফ হুইচ 5-year প্লেন। মানে কৃষিৰ দৰে এই প্ৰাথমিক খণ্ডৰ বিকাশ সাধন কৰাটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য আছিলে? এইটো আছিলে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য। অপশ্যন বি, ফাৰ্ষ্ট 5-year প্লেন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ 5-year প্লেন ফলোড দ্য হাৰড-ডামাৰ মডেল। তো এই কুৱেশ্যনটো GD এক্সামত আহি গৈছে 28 তাৰিখৰ এইটো প্ৰথম শিফ্টটোত আহিছিল এই কুৱেশ্যনটো হাৰড-ডামাৰ মডেল। হেৰড-ডামাৰ আৰু সেইটো অনুসৰণ কৰিছিলে ফাৰ্ষ্ট 5-year প্লেনটোৱে। অপশ্যন এ ইয়াৰে শুদ্ধ হ'ব। তো মডেলবিলাক মনত ৰাখিব, কোনটো অনুসৰণ কৰি কোনটো পৰিকল্পনাই অনুসৰণ কৰে কোনটো মডেলক, সেইবিলাক মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ 5-year প্লেন ৱাজ বেছড অন মাহালনোবিছ মডেল। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এইবাৰ GD এক্সামত। তো মাহালনোবিছ আৰ্হিৰ ওপৰত আধাৰিত আছিলে অপশ্যন বি, ছেকেণ্ড 5-year প্লেনটো। তো ইম্পৰ্টেণ্ট কুৱেশ্যনটো মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য থাৰ্ড 5-year প্লেন ষ্টাৰ্ট ইন ইণ্ডিয়া। তো তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোন বছৰত আৰম্ভ হৈছিলে? 1961 চনত তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে। তো প্ৰথমটো আমি পঢ়িলোঁ 1951 পৰা 56 চলিছিল। তো ছেকেণ্ডটো আৰম্ভ হৈছিলে চিৰিয়েলি হৈছিলে 1956 চনত। এইটো ছেকেণ্ড পঞ্চবাৰ্ষিক পৰিকল্পনাটো হৈছিলে 1961 লৈকে। আৰু এইটো থাৰ্ডটো 1961 পৰা 1966 লৈকে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটো আৰম্ভ হৈছিলে। নেক্সট দ্য ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন অৰ্থাৎ UGC ৱাজ এষ্টাব্লিছড আণ্ডাৰ হুইচ 5-year প্লেন। বিশ্ববিদ্যালয় অনুদান আয়োগ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন। তো UGC এষ্টাব্লিছ হৈছিলে ফাৰ্ষ্ট 5-year প্লেনৰ পৰিকল্পনাৰ অধীনত। নেক্সট এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং থাৰ্ড 5-year প্লেন? তো আমি পঢ়িলোঁ থাৰ্ড 5-year প্লেনটো 1961 চনৰ পৰা আৰম্ভ হৈছিলে। তো ভাৰতৰ তেতিয়া প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু। অপশ্যন চি ইজ কাৰেক্ট। নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন আহে হুইচ 5-year প্লেন ৱাজ প্ৰাইমেৰিলি ফ'কাছড অন পভাৰ্টি এলিভিয়েশ্যন অৰ্থাৎ গৰিবী হটাও দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত মূলতঃ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত কেন্দ্ৰীভূত কৰা হৈছিলে? এইটো কৰা হৈছিলে ফিফ্থ 5-year প্লেন অৰ্থাৎ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত গৰিবী হটাও এই পৰিকল্পনাটো লোৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন উইথ এ ফ'কাছ অন হেভি এণ্ড বেচিক ইণ্ডাষ্ট্ৰিজ ৱাজ দ্য অবজেক্টিভ অফ হুইচ প্লেন। মানে গধুৰ আৰু মৌলিক উদ্যোগৰ সৈতে দ্ৰুত ঔদ্যোগিকৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছিলে ছেকেণ্ড 5-year প্লেনত। অপশ্যন বি ইয়াৰে শুদ্ধ হ'ব, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা। নেক্সট কুৱেশ্যনটো হৈছে মেকিং ইণ্ডিয়া ছেল্ফ ৰিলায়েণ্ট ৱাজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ হুইচ 5-year প্লেন। ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰাথমিক উদ্দেশ্য আছিলে? তো এইটো উদ্দেশ্য আছিলে থাৰ্ড 5-year প্লেনৰ। অপশ্যন ডি শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ 5-year প্লেন এচিভড এন এক্সুৱেল গ্ৰথ ৰেট
higher than its targeted goal. তো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা ইয়াৰ নিৰ্ধাৰিত লক্ষ্যত কৰি অধিক প্ৰকৃত বিকাশৰ হাৰ অৰ্জন কৰিছিলে? তো এইটো আছিলে প্ৰথমটো 5 year প্লেন, অৰ্থাৎ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো। নেক্সট কুৱেশ্যনটো হৈছে হু লঞ্চ দ্য ফাৰ্ষ্ট 5 year প্লেন? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো কোনে আৰম্ভ কৰিছিলে? জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰিছিলে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো। নেক্সট কুৱেশ্যনটো হৈছে which was the last 5 year plan implemented in India? তো অন্তিমটো পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো আছিল যেটো ভাৰতত ৰূপায়ণ কৰা হৈছিলে? তো লাষ্ট 5 year প্লেনটো আছিলে 12th 5 year প্লেন, অৰ্থাৎ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা যেটো আছিলে 2012 চনৰ পৰা 2017 চনলৈকে এইটো। Next question is the provision for 5 year plans in India Constitution was adopted from which country? তো ভাৰতীয় সংবিধানত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ব্যৱস্থাটো কোনখন দেশৰ পৰা লোৱা হৈছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন। USSR অৰ্থাৎ সোভিয়েট ইউনিয়নৰ পৰা লোৱা হৈছিলে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ব্যৱস্থাটো। নেক্সট কুৱেশ্যনটো হৈছে second 5 year plan aimed to increase the national income by approximately what percentage over 5 years? মানে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই 5 বছৰত ৰাষ্ট্ৰীয় আয় প্ৰায় কিমান শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলে? তো শতাংশটো আছিলে 25%, 25%। নেক্সট কুৱেশ্যনটো হৈছে in which year was the fourth 5 year plan launched? তো চতুৰ্থটো যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে সেইটো কোন বছৰত আৰম্ভ হৈছিলে? তো এইটো আৰম্ভ হৈছিলে 1969 চনত, 1969ত, আৰু সেইটো নেতৃত্ব কৰিছিলে ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। নেক্সট কুৱেশ্যনটো হৈছে the concept of faster and more inclusive growth is associated with which 5 year plan? দ্ৰুত আৰু অধিক সৰ্বাংগীন বিকাশ ধাৰণাটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সৈতে জড়িত? এইটো হৈছে 11th 5 year প্লেনৰ সৈতে জড়িত, দ্ৰুত আৰু অধিক সৰ্বাংগীন বিকাশটো। নেক্সট কুৱেশ্যনটো হৈছে which 5 year plan was delayed due to political uncertainties at the center? তো কেন্দ্ৰত ৰাজনৈতিক অস্থিৰতাৰ বাবে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা পলম হৈছিলে? তো এইটো আছিলে 8th 5 year plan, অৰ্থাৎ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাটো। So next খিনি আমি সেন্সাস 2011 অৰ্থাৎ লোকপিয়ল 2011ৰ ইম্পৰ্টেন্ট এমসিকিউ কেইটা আমি ডিসকাস কৰিম, যিকেইটা আৰআৰবি এক্সামৰ লগতে এসএসসি জিডি এক্সামতো বহুবাৰ সোধা দেখা গৈছে। নেক্সট কুৱেশ্যনটো হৈছে when did the formal 10 year decadal census start in India? তো ভাৰতত আনুষ্ঠানিকভাৱে 10 বছৰীয়া বা দশকীয় লোকপিয়লটো কেতিয়া প্ৰথমে আৰম্ভ হৈছিলে? তো 10 বছৰীয়া লোকপিয়লটো আৰম্ভ হৈছিলে 1881 চনত, প্ৰথমতে 1881ত। আৰু আমাক যদি কেৱল প্ৰথম সেন্সাসটো কেতিয়া হৈছিলে আমাক সোধে, তো আমি ক'ব লাগিব 1872 চনত হৈছিলে ভাৰতত প্ৰথমটো সেন্সাস। এইটো হৈছে ডিকেডাল সেন্সাস, যেটো 1881 চনত আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে which of the following has the highest population density in India? তো তলৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? তো এইখন হৈছে দিল্লী, অপশন C2 ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে what is the sex ratio of India according to 2011 census? মানে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ লিংগ অনুপাত কিমান? তো ভাৰতৰ লিংগ অনুপাতটো হৈছে প্ৰতি 1000 পুৰুষৰ বিপৰীতে 940 গৰাকী মহিলা, অপশন B2 ইয়াৰে শুদ্ধ হ'ব। Next question to is in which cities was the first census initiated by James Prince? James Prince দ্বাৰা প্ৰথম লোকপিয়ল কোন বছৰত কোন চহৰত আৰম্ভ হৈছিলে? তো কোন চহৰত আৰম্ভ হৈছিলে? এলাহাবাদ আৰু বেনাৰস, অপশন ডি কাৰেক্ট হ'ব। Next question to is in which year did the history of the census in India begin? ভাৰতত লোকপিয়লৰ ইতিহাস কোন বছৰত আৰম্ভ হৈছিলে?
তো অলপ আগতে পঢ়িলো ভাৰতত প্ৰথমবাৰ লোকপিয়ল হৈছিলে 1872 চনত অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ ইণ্ডিয়া একৰ্ডিং টু দ্য 2011 চেন্সাছ তো ভাৰতৰ সাক্ষৰতাৰ হাৰ 2011 চনৰ লোকপিয়ল অনুসৰি নিশ্চয় সকলোৱে জানে 74%. Next question to is according to the 2011 census, which Indian state has the lowest population density? আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন হৈছে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ অৰ্থাৎ অৰুণাচল প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম প্ৰতি বৰ্গ কিলোমিটাৰ মাত্ৰ 17 জন আছিলে Next question to is which Indian state has the lowest population according to the 2011 census? এতিয়া হৈছে আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন তো 2011 চনৰ লোকপিয়ল অনুসৰি আটাইতকৈ কম জনসংখ্যা আছিল ছিকিম ৰাজ্যখনৰ অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ আৰু আটাইতকৈ বেছি জনসংখ্যা আছিল উত্তৰ প্ৰদেশ ৰাজ্যখনৰ ইউপি Next question to is which is the second most populous state in India? তো ভাৰতৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন উত্তৰ প্ৰদেশ আমি পঢ়িলো আটাইতকৈ শীৰ্ষত আছে আটাইতকৈ অধিক জনসংখ্যা আছে উত্তৰ প্ৰদেশ ৰাজ্যখনত তো দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ অপশ্যন সি ইজ কাৰেক্ট Next question is according to the 2011 census which Indian state has the highest number of tigers তো কোনখন ৰাজ্যত আটাইতকৈ বাঘৰ সংখ্যা সৰ্বাধিক আটাইতকৈ বেছি বাঘ কোনখন ৰাজ্যত আছে 2011 চনৰ লোকপিয়ল অনুসৰি মধ্যপ্ৰদেশ ৰাজ্যখনত আছে আটাইতকৈ বেছি বাঘ আৰু এই মধ্যপ্ৰদেশ ৰাজ্যখনক টাইগাৰ ষ্টেট বুলিও কোৱা হয় Next question is according to the 2011 census which state has the lowest sex ratio in India তো আটাইতকৈ কম লিংগ অনুপাত থকা ৰাজ্যখন আছিল হাৰিয়ানা ৰাজ্যখন অপশ্যন এ ইয়াৰে শুদ্ধ হ'ব Next question is what is the largest tribal group in India according to the 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি সৰ্ববৃহৎ জনজাতীয় গোটটো হৈছে ভিল জনজাতি অপশ্যন বি ইয়াৰে শুদ্ধ হ'ব Next question is which state recorded a negative population growth rate in 2011 census মানে কোনখন ৰাজ্যই নেতিবাচক জনসংখ্যা বৃদ্ধিৰ হাৰ পঞ্জীয়ন কৰিছিল নেগেটিভ পপুলেশ্যন গ্ৰোথ আছিল নাগালেণ্ড ৰাজ্যখনৰ অপশ্যন সি শুদ্ধ হ'ব Next question is what was the percentage of rural population in the 2011 census তো 2011 চনৰ লোকপিয়লত গ্ৰাম্য জনসংখ্যাৰ শতাংশ কিমান আছিল 68.8 অৰ্থাৎ 68.8% আছিল Next question is under which schedule of Indian Constitution is census placed তো এই কোৱেশ্চনটো আগতে আমি ডিসকাস কৰিছিলো ভাৰতীয় সংবিধানৰ কোনটো অনুসূচিত লোকপিয়লটো অন্তৰ্ভুক্ত আছে 7th schedule অপশ্যন এ সপ্তম অনুসূচিত Next question is according to the 2011 census what is the India's share in the total global population তো 2011 চনৰ লোকপিয়ল অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ভিতৰত ভাৰতৰ কিমান পাৰ্চেণ্ট জনসংখ্যা আছে তো পৃথিৱীত যিমান জনসংখ্যা আছে তাৰে ভিতৰত ভাৰতে কিমান শতাংশ অংশীদাৰত্ব কৰে 17.5% অংশীদাৰত্ব কৰে আৰু বৰ্তমান হৈছে ভাৰত আটাইতকৈ জনবহুল দেশ Next question হৈছে in how many languages was 2011 Indian census conducted 2011 চনৰ ভাৰতীয় লোকপিয়ল কিমানটা ভাষাত অনুষ্ঠিত কৰা হৈছিল টোটাল 16টা ভাষাত অনুষ্ঠিত কৰা হৈছিল Next question is which edition was the 2011 census in the history of India's census operation মানে 2011 চনৰ এই লোকপিয়লটো কিমান সংখ্যক সংস্কৰণ আছিল হেতু আছিল 15তম সংস্কৰণ লোকপিয়লৰ আৰু যেটো 2027 চনত অনুষ্ঠিত হ'ব এইটো হ'ব 16th edition তো 2027 চনৰ সেন্সাসৰ বিষয়ে অলৰেডি ভিডিও এটা আপলোড কৰি থৈছো যদি হেতু চোৱা নাই ওপৰৰ লিংক ক্লিক কৰি চাব পাৰে Next question is which union territory had highest population growth rate according to the 2011 census অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিল সেইখন আছিল দাদৰা এণ্ড নগৰ হাভেলী অপশ্যন এ শুদ্ধ হ'ব
নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ডিক্ৰিডেল পপুলেশ্যন গ্ৰথ ৰেট ইন ইণ্ডিয়া ইন 2011 চেঞ্চাছ। এই কুৱেশ্যনটো জিডি এক্সামত ইয়াৰ আগতে সোধা হৈছে। 2011 চনৰ লোকপিয়লত ভাৰতৰ দশকীয় জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ইয়াৰ আগৰ দশকত কৰি কিমান শতাংশ বেছি আছিলে? তো এই শতাংশটো হৈছে 17.72%, 17.72%। নেক্সট কুৱেশ্যনটো হৈছে একেবাৰে সহজ প্ৰশ্ন। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান আছে? তো ইয়াৰে এনচাৰটো আপোনালোকে কমেণ্টত জনাব। এইটো হৈছে হোমৱৰ্কৰ এটা কুৱেশ্যন আৰু ইয়াৰ পিছত আৰু এটা আছে। তো ভিডিঅ'টোৰ এইটো হৈছে শেষৰ প্ৰশ্নটো। এই কুৱেশ্যনটো আপোনালোকৰ বাবে হোমৱৰ্ক ৰখা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি আছিল বা সৰ্বাধিক আছিলে? তো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে? যদি চাই ভাল পায় লাইক এটা কৰি দিব। লাইক বুটনটো ক্লিক কৰি এটা হাইপ বটন দেখা হ'ব, তাতেও ক্লিক কৰিব এনেকুৱা ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আৰু আপোনালোকে যদি ইয়াৰে PDF-খন ল'ব বিচাৰে চিম্পলি আমাৰ এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF-খিনি ল'ব পাৰে। এইখন হৈছে আমাৰ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন। তো গোটেই মেলি আপোনালোকে 2000-ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত। যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে। তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে।